নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল আহিছে এখন অফিচিয়েল নটিছ ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ সন্দৰ্ভত ঠিক আছে। তো এই নতুন নটিছখনত কি আছে এক্সাম ৰিলেটেড নাইবা এক্সাম শিফ্ট ৰিলেটেড চেঞ্জ কৰা হৈছে নেকি সকলোখিনি ভিডিঅ'টোত কম আৰু পৰীক্ষাৰ চেণ্টাৰসমূহ নিজৰ জিলাত আছে নাই সকলোৱে ভিডিঅ'টোত চাব পাৰিব, সকলোখিনি বুজাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো বন্ধু বান্ধৱীসকল এই নটিফিকেশ্যনটো অলৰেডি কৈছোঁ বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন গুৱাহাটীৰ ফালৰ পৰা আহিছে, যিয়ে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাটো কণ্ডাক্ট কৰিব ঠিক আছে। আৰু এই নটিছখন প্ৰকাশ কৰিছিলে 16 জুলাই তাৰিখে আৰু ৰিচিভ কৰিছে 19 জুলাই তাৰিখে ঠিক আছে। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈকে এই লেটাৰখন পঠোৱা হৈছে যি ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰসমূহ আছে ঠিক আছে। তাৰপাছত ইয়াতে ছাবজেক্টটো কৈছে যে কণ্ডাক্ট অফ ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট অফ গভৰ্ণমেণ্ট অফ আছাম এণ্ড এৰেঞ্জিং দেয়াৰ অন ঠিক আছে। তো এৰেঞ্জ কৰিবলৈ কৈছে এক্সাম চেণ্টাৰসমূহ বিভিন্ন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰক ঠিক আছে। তো ইয়াতে এক্সাম ডেটসমূহ দিয়া আছে আৰু কিমান কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছে সেই সকলোখিনি ইয়াতে ডিটেইলছ দিয়া হৈ আছে। তো প্ৰথমতে চাওঁ গ্ৰেড 3 পদৰ পৰীক্ষাটো চাওক। গ্ৰেড 3 যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পেপাৰ 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পেপাৰটোৰ পৰীক্ষা হ'ব 15 ছেপ্টেম্বৰ তাৰিখে ঠিক আছে। আৰু টোটেল কেণ্ডিডেট ইয়াতে কিমানজনে এপ্লাই কৰিছে 11,23,204জন কেণ্ডিডেটে এপ্লাই কৰিছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্টটোত বা পৰীক্ষাটোত 15 তাৰিখে হ'ব ঠিক আছে। নেক্সট আহিছোঁ বেচেলৰ ডিগ্ৰী লেভেলৰ পৰীক্ষাটো পেপাৰ 4 যিটো আছে সেইটো অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু ফাৰ্ষ্ট হাফত অনুষ্ঠিত হ'ব, মনত ৰাখিব ফাৰ্ষ্ট হাফ। আৰু ইয়াতে টোটেল কেণ্ডিডেটে এপ্লাই কৰিছে 5,30,000 অলমষ্ট ঠিক আছে। 5,30,000 কেণ্ডিডেটে এপ্লাই কৰিছে। 29 তাৰিখে হ'ব বেচেলৰ ডিগ্ৰী লেভেলৰ পৰীক্ষাটো আৰু ফাৰ্ষ্ট হাফত হ'ব ঠিক আছে। আৰু 29 তাৰিখেই ছেকেণ্ড হাফত হ'ব ড্ৰাইভাৰ পদৰ পৰীক্ষা অৰ্থাৎ পেপাৰ 5 ড্ৰাইভাৰ পদৰ পৰীক্ষা। আৰু ড্ৰাইভাৰ ইয়াতে পদৰ বাবে এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যা হৈছে 2,04,000 ঠিক আছে। নেক্সট আহিছোঁ গ্ৰেড 4 চাওক। গ্ৰেড 4ৰ পদৰ পৰীক্ষা ইয়াতে হ'ব 27 অক্টোবৰ 2024 এটাই ডেট গ্ৰেড 4ৰ বাবে 27 অক্টোবৰত হ'ব ঠিক আছে। তো পেপাৰ 1 যিটো আছে মেট্ৰিক লেভেলৰ অৰ্থাৎ HSLC লেভেলৰ পৰীক্ষা সেইটো ফাৰ্ষ্ট হাফত অনুষ্ঠিত হ'ব ঠিক আছে। তো প্ৰথম আগবেলা ভাগত অনুষ্ঠিত হ'ব মেট্ৰিক লেভেলৰ পৰীক্ষাটো গ্ৰেড 4ৰ 27 তাৰিখে। আৰু টোটেল কেণ্ডিডেট হৈছে 8,27,000 কেণ্ডিডেট ঠিক আছে। আৰু 27 তাৰিখে ছেকেণ্ড হাফত হ'ব অৰ্থাৎ পেপাৰ 2 ক্লাছ 8 লেভেলৰ যিটো পেপাৰ বা পৰীক্ষা সেইটো ছেকেণ্ড হাফত অনুষ্ঠিত হ'ব। আৰু টোটেল কেণ্ডিডেট হৈছে 5,52,000 কেণ্ডিডেট ঠিক আছে। তো এইখিনি কেণ্ডিডেটে ইয়াতে এক্সাম দিব বা এপ্লাই কৰিছে। আৰু এক্সাম ডেটকেইটা ইয়াতে ঘোষণা কৰিলোঁ ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফত কি এক্সাম আছে সকলোখিনি ইয়াতে চাব। তো ডেছক্ৰিপশ্যনতে ইয়াৰ লিংকটো দি দিম, তাৰ পৰা গৈও আপোনালোকে ভালদৰে চাব পাৰিব ঠিক আছে। তো হাতত যথেষ্ট সময় আছে, প্ৰিপেৰেশ্যন কৰক। তো এতিয়া আহিছোঁ কোন ডিষ্ট্ৰিক্টত ইয়াৰ এক্সাম চেণ্টাৰসমূহ আছে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আছেনে নাই সকলোখিনি চাই লওক। চাওক ইয়াতে আছে এক্সাম চেণ্টাৰ বজালী, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড় ঠিক আছে। নেক্সট ইয়াতে আছে ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কোকৰাঝাৰ। নেক্সট আছে লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলং। তো বহুকেইখন ডিষ্ট্ৰিক্টত ইয়াৰ এক্সাম চেণ্টাৰসমূহ আছে, কিন্তু আন কেইবাখনো ডিষ্ট্ৰিক্টত নাই ইয়াৰ চেণ্টাৰসমূহ ঠিক আছে। তো বহুকেইখন ডিষ্ট্ৰিক্টতে আছে বাৰু। তো আপোনালোকে ইয়াৰে যিকোনো এখন ডিষ্ট্ৰিক্টত এক্সাম দিব পাৰিব ঠিক আছে। তো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। এই নতুন খবৰটো বন্ধু বান্ধৱীখিনিক দি দিয়ক যিখিনি বন্ধু বান্ধৱী প্ৰিপেৰেশ্যন কৰি আছে। তো আজিলৈ মানে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।